মাথা লগা দি ভৰিত মাথা লগা দি ভৰিত মাথা লগা দি ভৰি দুখন দাঙি মাথাত লা ভৰি দুখন দাঙি মাথাত লা ভৰি দুখন দাঙি মাথাত লা হা ভৰি দুখন দাঙি মাথাত লা হা ভৰি বাৰে বাৰে স্বীকাৰ কৰিছো আপোনালোকে স্বীকাৰ কৰা ভুল কৰা স্বীকাৰ কৰিছো এখনে আপোনালোকে আপুনি ফেচবুকত দিয়াটো ভুল হৈছে ফেচবুকত দিয়াটো ভুল হৈছে আপুনি কালি দিয়া নাই মই কৈছো কি সেইটো মৰমত কোৱা হয় অভিমান থাকে যিহেতু মোৰ মামাৰ ঘৰ হয় অভিমান এটা থাকে বেলেগ ভৱিষ্যতে এনেকুৱা নকৰে আৰু আপুনি আছে মোৰ মা গোৱালপাৰাৰে হয় আপুনি ভৱিষ্যতে এনেকুৱা নকৰে আমি আগতে যদি আমাৰ যিবিলাক কেম্প হয় আমি সেইটো ধ্যান ৰাখিম যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় প্ৰথমে যি অপ্ৰীতিকৰ পৰিস্থিতি তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে প্ৰথমে মই আপোনালোকক সকলো মাফ খুজিলো আৰু মোৰ ষ্টাফখিনিয়ে যিখিনি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে মাৰপিটৰ নিচিনা ঘটনা ইয়াতে এটা হ'ল তাৰ কাৰণে মই মাফ খুজিছো আৰু ইয়াতে এজন ব্যক্তিয়ে আমাক ঔষধটো বটলত দিয়াৰ কথা কৈছিলে তাৰপিছত আমাৰ ষ্টাফৰ নিদিও বুলি ক'লে তেনেকৈ কিবা অলপ কথা বাঢ়ি গ'ল মই মাজত আহিলো মই মাজত অহাৰ পিছত মোক অলপ ঠেলা হেঁচা কৰি আমাৰ ষ্টাফখিনি আগুৱাই আহি তেওঁলোকে অলপ কাজিয়া পেচাল কৰিলে আৰু এইটো বহুত লজ্জাজনক বিষয় হৈছে কোনো আমি যেতিয়া যিহেতু এটা ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছিলো তেনেকুৱা এটা কাম হ'ব নালাগে তো হৈয়ে গ'ল আমাৰ ভুল বুলি মানি লৈ সকলো ৰাইজ ইয়াতে গোৱালপাৰাবাসী ৰাইজৰ আগত আমি মাফ খুজিছো গুণ্ডাগিৰি যদি হৈছে আপোনালোকে কৈছে মানি লৈছো এনেকুৱা আৰু আমি আগত আমাৰ য'ত কেম্পবিলাক হ'ব আমি ধ্যান ৰাখিম যাতে তেনেকুৱা পৰিস্থিতি শুনক কৈছো মোৰো ভুল হৈছে তাতে কাৰণ এই যিখন কাজিয়া হ'ল মই চম্ভালিব নোৱাৰিলো সেইকাৰণে মোকো তুলিছে ভাঙিব হৈ গৈছিলো মেলা হেঁচা হৈছে তাতে মোৰ ভুল হৈছে সেইটো কাৰণে মই মাফ খুজিছো ফেচবুকত আমি এজন মানুহৰ কাৰণে এইটো কৰা নাই আৰু ফেচবুকত এইটো গোৱালপাৰাখন মোৰ নিজৰে ঠাই হয় আপোনালোকে বেলেগৰ বুলি নাভাবিব মই কৰ্কহীৰ হয় বেছি দূৰত নহয় আপোনালোকে জানে বহুতে গতিকে এইখন মোৰে জেগা হয় ইয়াতে কোনো সন্দেহ নাই তাতে তেওঁ এজন মানুহে ক'লে আমি লোকেল হয় মই ক'লো আমিও লোকেল হয় আমি ইয়াতে কৰ্কহীৰে মানুহ হয় তাতে বেলেগ একো হেৰি নাই আৰু তাতে যিবোৰ দোষ হৈছে আমাৰ টিমটোৰ যি দোষ হৈছে তাৰ কাৰণে আমি মাফ খুজিছো বাউন্সাৰ নহয় তেওঁ বাউন্সাৰ নহয় তেওঁ ষ্টাফ হয় আমাৰ তেওঁ থাকে সেইটোৱে ষ্টাফ হয় আপুনি ফুলৰ ক্ষমা খুজিছে মই ক্ষমা 100 বাৰ খুজিছো কাৰণ এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি হ'ব নালাগে কাৰণটো তাৰমানে ইয়াতে কেইবাগৰাকীও ব্যক্তিয়ে গোৱালপাৰাত চুলিৰ সমস্যা সমাধানৰ কাৰণে পংকজ পাঠক নামৰ যিগৰাকী ব্যক্তি তেখেতক আমন্ত্ৰণ কৰাৰ কথা চিন্তা কৰিলে আৰু প্ৰথমতে এই প্ৰগ্ৰামটো শনি শৰ্মা ভৱনত কৰা কথা আছিলে কিন্তু তাত কিবা কাৰণত কি কাৰণত মই নাজানো কিবা অসুবিধা হ'ল চাগে তেতিয়া সেই গ্ৰুপটোৱে হঠাৎ যিখিনি উদ্যোক্তা তেওঁলোকে মৌলিকে এটা ফোন কৰিলে যিহেতু মই এই বিহুফিল্ড পৰিচালনা কমিটিৰ সম্পাদক গতিকে তেওঁলোকে মোক ফোন কৰিলে যে আমি এনেকুৱা পংকজ পাঠকৰ এই কাৰ্যসূচীটো বিহুফিল্ডত আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ আপোনালোকে আমাক অনুমতি দিব নেকি প্ৰথমতে মই কৈছোঁ ঠিক আছে আমাৰ এখন কমিটি আছে আমি কমিটিৰ লগত আলোচনা কৰি চাওঁ এতিয়া বিভিন্নজনে অৱশ্যে মোক ফোন কৰি যেতিয়া গম পালে তেতিয়া কৈছিলে যে পংকজ পাঠকক আহিব দিব নালাগে তেওঁ এটা গুণ্ডা প্ৰকৃতিৰ মানুহ আৰু তেওঁৰ লগত অনবৰতে গুণ্ডা প্ৰকৃতিৰ মানুহে ঘূৰি ফুৰে
তেওঁ এটা ব্যৱসায়ও কৰে আৰু গুণ্ডা ধৰণৰ কিছুমান তেওঁৰ এক্টিভিটিজ বা কথা বতৰা আমি শুনা পাওঁ বুলি প্ৰথমতে ইয়াতে দিয়াৰ কথাটো নাছিলে, কিন্তু আমিয়ে ক'লোঁ বা ময়ে ক'লোঁ যে ঠিক আছে, ৰাইজৰ যিহেতু এটা সুবিধা হ'ব আৰু যিহেতু বহুত মানুহ হোৱাৰ সম্ভাৱনা থাকিব, গতিকে ৰাইজৰ সুবিধাৰ্থে তেখেত ইয়ালৈ আহক, তেওঁলোকে প্ৰগ্ৰামটো কৰক। এনেকৈ আমি আলোচনা কৰি তেখেতক প্ৰগ্ৰামটো কৰাৰ কাৰণে আমি দিলোঁ। আৰু উদ্যোক্তাসকলেও আমাক অনুৰোধ জনাইছিল যে আপোনালোকৰ কমিটিখনে আমাক সেইদিনাখন অলপ যিখিনি পাৰে সহায় কৰিব। আৰু সেই হিচাপে যদিও প্ৰগ্ৰামটো 8 বজাত আছিল, গতিকে মই ভাবোঁ মই ছেক্ৰেটাৰী হিচাপে মোৰ দায়িত্ব আছে, আৰু সেইকাৰণে মই ৰাতিপুৱা 5 বজাতে ইয়ালৈ আহিছোঁ। আহি পেলাই পানী আমাৰ যিখিনি উঠাব লাগে উঠালোঁ, ফিল্ডখন কিছু চাফা কৰিলোঁ, চাৰিওফালে ডাষ্টবিন দিলোঁ। এনেকৈ মোৰ লগতে আমাৰ সদস্যসকলে এই কাৰ্যসূচীখিনি যাতে খুব ভাল ধৰণে চলি যায়, তাৰ কাৰণে আমি যিখিনি আমাৰ কৰিবলগীয়া আছিল আমি সেইখিনি কৰি আছোঁ। আমাৰ গোটেই প্ৰগ্ৰেমখিনি চলি আছিল। প্ৰায় শেষৰ ফালে বহু সময়ৰ পৰা এগৰাকী মহিলাই তেখেতক লগ পোৱাৰ কাৰণে অনুৰোধ কৰি আছিল যদিও তেখেতে গুৰুত্ব দিয়া নাছিল। আৰু সেই মহিলাগৰাকীয়েও আমাৰ সদস্যসকলক আহি কৈছিল যে মোৰ এটা সমস্যা আছে, সমস্যাটোৰ বিষয়ে আমি পংকজ পাঠকক আলোচনা কৰিব খোজোঁ, কিন্তু তেখেতে গুৰুত্ব দিয়া নাই, আপোনালোকে অলপ কৈ দিব নেকি? তেতিয়া আমাৰে 2-এগৰাকীয়ে তেখেতক ক'লে, তেখেতে তেতিয়াও গুৰুত্ব দিয়া নাছিল। আৰু তেতিয়া আমি কৈছিলোঁ ঠিক আছে, প্ৰগ্ৰাম শেষ হোৱাৰ পিছত আমি দৰকাৰ আপোনাৰ লগত তেখেতক লগাই দিম। তেতিয়া প্ৰায় প্ৰগ্ৰাম যেতিয়া শেষ হ'ল, তেতিয়া তেওঁ আহিল। অহাৰ পিছত আমি তেখেতক ক'লোঁ যে এওঁৰ কিছু সমস্যা আছে, এওঁ চুলি ইয়াত লগাব নোৱাৰে কাৰণ তেওঁ উইক পিন্ধা, আচলতে তেওঁৰ ঔষধ ঘৰত নিব খোজে, বটলত দিব পৰা যায় নেকি? তেনেকৈ কোৱাতে তেওঁ খুব উস্মাৰেই কথাটো ক'লে যে নহ'ব, এইটো নিব পৰা নাযাব, গতিকে এইটো নাযাব। খুব ভাল ধৰণে বুজাই দিয়া নাই। তেওঁ পংকজ পাঠক গুচি গ'ল। তাৰপিছতো মহিলাগৰাকীয়ে আশাকে ৰৈ আছে যে ক'ৰবাত তেওঁৰ মন পৰিৱৰ্তন হয় নেকি, এইবুলি ৰখি থকাৰ পিছত এটা সময়ত তেখেতৰ এগৰাকী লগত অহা ব্যক্তিয়ে মহিলাগৰাকীক বেয়াকৈ কথা ক'লে, যে তেওঁ গালি পাৰি কথা ক'লে। গালি পৰা যিহেতু মই ওচৰতে আছিলোঁ, গালি পৰাৰ কাৰণে মই তেখেতক অলপ ক'লোঁ যে আপুনি কিয় তেনেকৈ ব্যৱহাৰ কৰিছে এগৰাকী মহিলাক? ইমান সময়ৰ পৰা তেখেত আছে এটা সমস্যা লৈ, আপোনালোকে সমস্যাটো সমাধান কৰি দিয়ক। আৰু যদি সমস্যাটো সমাধান কৰিব পৰা অৱস্থাত আপোনালোকৰ নাই, ভালকৈ বুজাই দিয়ক কথাখিনি, কিন্তু বেয়া ব্যৱহাৰ কিয় কৰিছে? অশালীন ব্যৱহাৰ কৰিছে মহিলাগৰাকীক, সেইটোৱে মই আপত্তি কৰিলোঁ। কৰাৰ পিছত তাৰ পংকজ পাঠকৰ সহকৰ্মীগৰাকীয়ে পংকজ পাঠক বেলেগ এটা ৰুমত বহি আছিল, আহি পেলাই পংকজ পাঠকক কৈছে নেকি মই নাজানো। অলপ পিছত পংকজ পাঠক গৈ তাতে খুব খোজাই কোনে ইয়াতে অমুক কৰিছে তমুক কৈছে, বেয়াকৈ মোৰ মানুহক কৈছে, এই বুলি তেওঁ গালি গালাজ পাৰি আছে। মই কৈছোঁ ৰ'ব, গালি গালাজ কিয় পাৰে? কথাটো ময়ে আপোনাৰ সহকৰ্মীক কৈছোঁ যে আপুনি ব্যৱহাৰ কিয় এনেকুৱা কৰে, হয় আপুনি কোন ইয়াৰে, এই বুলি মোৰ তেওঁ ফটো চটো ল'ব খুজি আছে। মই কৈছোঁ আপুনি মোৰ ফটো কিয় ল'ব? মই বাধা দিছোঁ। বাধা দিওঁতে তেওঁ এতিয়াক ধৰ বুলি কৈ তেওঁ প্ৰথমতে মোক মাৰ ধৰ কৰি লঠিয়ালে, ঘুচিয়ালে। তাৰপিছত তেওঁৰ লগৰ যি 8-10জন সহকৰ্মী আছিল, তেওঁলোকে একেলগে মোক আক্ৰমণ কৰিলে, কৰি পেলাই মোৰ যিটো আজি এইটো অৱস্থা কৰিলে, ঘুচিয়াইছে, পেটত লঠিয়াইছে, বগৰাই মোক মাৰিছে। এই কথাটো গতিকে চলা ফালিছে, আপোনালোকে দেখিছে, গোটেই তেজ ওলাই পৰিছে। গতিকে তেওঁলোকে একেলগে মোক 8-10জনে ধৰিছে, মই একো কৰিব পৰা নাই। মই কৈছোঁ মোক মাৰি আছে কিয় আপোনালোকে? মাৰামাৰিটো কথা ইয়াত অহা নাই, কিবা হৈছে আপোনালোকে মোক কথাৰ মাধ্যমেৰে কথাখিনি কওক যে আপুনি কিয় তেনেকৈ ক'ব। কিন্তু তেওঁলোকে মোৰ কথা শুনা নাই, জবৰদস্তি মোক প্ৰহাৰ কৰি আছে। এইখিনি কথা এতিয়া মোক পুলিচ আহিলে, পুলিচে অহাৰ পিছত মই মেডিকেলতে কৰাই আনিলে। এতিয়া মই চিন্তা কৰিছোঁ, যিহেতু মই এখন কমিটিৰ ছেক্ৰেটাৰী এজনক হাত দিছে, আচলতে মই ঠিক ইণ্ডিভিজুৱেল ইয়াত পৰিচয় হৈ অহা নাই যে মই তপন চক্ৰৱৰ্তী, আৰু মই যোৱা বছৰ মই শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছোঁ। গতিকে মই আমাৰ লগৰখিনিৰ লগত কথা পাতোঁ। মই ব্যক্তিগতভাৱে FIR এখন দিয়াৰ কথা মই অৱশ্যে চিন্তা কৰিছোঁ, তথাপিতো মোৰ যিহেতু এখন কমিটি আছে, আমাৰ নিউ গোৱালপাৰা ৰঙালী বিহু সন্মিলনৰো মই সাধাৰণ সম্পাদক, গতিকে মোৰ লগৰখিনিক বা অমৃতিখিনিক মই আলোচনা কৰি পেলাই এখন FIR দিয়াৰ আমাৰ ইয়াতে আয়োজন কৰিছে পংকজ পাঠকৰ দ্বাৰা। পংকজ পাঠকৰ অনুষ্ঠানত
যদিও তেওঁ আমাক আমাৰ বিউফিল্ড ৰাইজত য'ত ইয়াত অনুষ্ঠান তেওঁ কৰিছে যদিও তেওঁ ৰাইজক একো জনোৱা নাই আমাৰ ৰাইজে স্ব ইচ্ছাই তেওঁক বহুত ছাপোৰ্ট কৰিছে ডাষ্টবিন তেওঁক দিছে আমি ডাষ্টবিন প্ৰভাইড কৰিছোঁ ডাষ্টবিনত তেওঁ যিসকল লোকে বা ইমান দূৰৰ পৰা লোকসকল আহিছে তেওঁলোকক বাথৰুম দিয়াৰ পৰা পানী খোৱাৰ পৰা সকলো ব্যৱস্থা কৰিছোঁ কিন্তু তেওঁ আজি আমাৰ ৰাইজক ইয়াতে আমাৰ এজন জ্যেষ্ঠ তেওঁতকৈ বহুত বয়সত ডাঙৰ তেখেতক তেওঁ আক্ৰমণ কৰিছে চিয়াৰেদি আৰু তেওঁ যে দাদাৰ নামটো আছিল তেখেত তপন চক্ৰৱৰ্তী আমাৰ ইয়াৰে বিহুৰ তেওঁ মুখ্য সম্পাদক হয় আৰু লগতে আমাৰ এই অঞ্চলৰ তেওঁ এখন বয়োজ্যেষ্ঠ ব্যক্তি তেওঁ গোটেই আমাৰ অঞ্চলৰ দায়িত্বত থাকে তেওঁক আক্ৰমণ কৰা মানে আমাৰ গোটেই ৰাইজক আক্ৰমণ কৰে তাৰ উপৰিও তেওঁ যেতিয়া ইয়াত ভিতৰত সোমাই আছে তেওঁ আমাৰ অঞ্চলৰ কথা বেয়াকৈ লিখি আছে যে আমি ইয়াত আক্ৰমণ কৰিছোঁ আমি তেওঁক আক্ৰমণ কৰিছোঁ উল্টাকৈ কথা লিখি আছে আৰু আক্ৰমণৰ কাহিনীটো এইটোৱে যে মহিলা এজন আহিছিল মহিলা এজনক জাষ্ট কৈছে যে মহিলাজনক আগত দিয়াৰ কাৰণে তেওঁ এজন আক্ৰমণ কৰিছে আৰু তেওঁ এই ঔষধ বিক্ৰী কৰা আছে যে তেওঁ ঔষধ বিক্ৰী কৰি আছে তেওঁতো ঔষধৰ একো ভাউচাৰ দিয়া নাই তেওঁ এইবোৰৰ GST কি কৰি আছে এইবোৰতো তেওঁৰ ভুৱা নে সঁচাই কৰি আছে তেওঁৰ এইবোৰ কোনোবাৰ তেওঁৰ যে অথেণ্টিচিটি ক'ত আছে লাইচেঞ্চ আছে নেকি মেডিকেল কাউন্সিলৰ পৰা যে তেওঁৰ ঔষধৰ বনাই আছে এইবোৰৰ কিবা অথেণ্টিচিটি আছে নাই কোনোবা যদি কিবা হয় চুলিৰ পৰা কিবা হয় সেইবোৰ ৰিস্ক কোনে ল'ব এনেহ'লে যোনবোৰ ঔষধ আহে ঔষধ মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ পৰা সেইবোৰ অথেণ্টিকেশ্যন চাৰ্টিফিকেশ্যন এটা পোৱাৰ পিছতে আহে এতিয়া যে ইয়াত বিক্ৰী হয় মই হয়তো নাজানিব পাৰোঁ ইমান বিশেষ জ্ঞান নাই এইবোৰ বস্তুৰ প্ৰতি কিন্তু তেওঁ যে এইবোৰ বস্তু বিক্ৰী কৰি আছে এইবোৰ অথেণ্টিকেশ্যন কোনোবাই দিছে নেকি কোনোবাই গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন গভৰ্ণমেণ্ট অথৰিটিৰ পৰা অথেণ্টিকেশ্যন আছে নেকি যদি নাই তেওঁ এইবোৰ কেনেকৈ ইয়াত বিক্ৰী কৰি আছে কেছ মেমো দিয়া নাই ভাউচাৰ দিয়া নাই তেওঁ 10 লাখ 15 লাখৰ ওপৰত ইয়াত বিক্ৰী কৰি আছে উইদাউট গিভিং এনি টেক্স